বান্ধৱী সকল নমস্কাৰ সকলোকে ইলাৰাণী দাসৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব ভাল পাব ভাল পালে লাইক এটা কৰি দিব এফালে দেখিছেনে ৰাতিপুৱা প্ৰায় 6 মান বাজিছে একদম সাজি কাচি পুৰা ৰেডি আজি হ'ল 2 তাৰিখ আৰু যিদিনাখন এই ভিডিঅ'টো কৰা হৈছিলে সেই দিনাখন আছিলে 2 তাৰিখ মানে মই আজি এডিট কৰিছোঁ আৰু ভাবিছোঁ আজি আপলোড কৰিম ভিডিঅ'টো এডিট কৰি দিমকে থাকোতে বহুত দেৰি হৈ গ'ল আৰু এই দেখিছে সকলোৱে গম পায় 2 তাৰিখে ছেপ্টেম্বৰ মাহৰ 2 তাৰিখে আমাৰ অসমৰ শিক্ষকসকলক যিসকল কন্ট্ৰেক্টচুৱেলত আছিল তেওঁলোকক ৰেগুলাৰ এপইণ্টমেণ্ট দিছিলে ৰেগুলাৰ এপইণ্টমেণ্ট মানে কি পুৰণা চাকৰিটোত ৰেগুলাৰ কৰা নাই সেইটো পোষ্টত ৰেগুলাৰ কৰা নতুনকৈ এপইণ্টমেণ্ট নতুন চাকৰি দিছে গতিকে যিমান ফূৰ্তি আছিলে এপইণ্টমেণ্টখন আনিবলৈ সিমান দুখো আছিলে আমি 2017 চনৰ আছিলোঁ গতিকে আমাৰ দৰমহাটো অলপ কমি যাব নতুন চাকৰি যেতিয়া কিন্তু যিসকল 12 চনৰ আছিলে তেওঁলোকৰ দৰমহা পায় 15-16 হাজাৰ টকা কমি যাব কিন্তু তথাপিও বাধ্য এই পোষ্টৰ এপইণ্টমেণ্টখন ল'বলৈ তেওঁলোক বাধ্য কাৰণ ভৱিষ্যতৰ সুৰক্ষাৰ কথা আছে লাইফ সিকিউৰ কথা আছে গতিকে এপইণ্টমেণ্টখন দুখে সুখে সবেই ল'বলৈ আহিছে অসমৰ প্ৰতিখন জিলাৰ পৰা প্ৰতিজন শিক্ষক গতিকে দেখিছে ৰাস্তাত যিমান গাড়ী সাইডত মানে কোনো খালী নাই ৰাস্তাত গাড়ী একদম গাড়ীয়ে ভৰ্তি হৈ আছে সকলোবোৰ শিক্ষকেই হয় ৰাস্তাৰ কাষে কাষে যিমান সৰু সৰু দোকান আছে হোটেল আছে সকলোতে মানে শিক্ষকে খাবলৈ সোমাইছে আমিও ভাবিলোঁ খাবলৈ সোমাওঁ ৰাতিপুৱাই যিহেতু একো খাই অহা নাই দুইজনী এনেকৈ সোমালোঁ এইখনত বোলে ৰাতিপুৱা পুৰি ভাজিহে পায় গতিকে আমি সোমাই পেলাই আৰু ওলাই দিলোঁ ভাবিছোঁ ভাতকেইটা খাই লওঁ এতিয়া সোমাওঁতে আমাৰ বাজিছিলে 10টা বজাত পুৰি ভাজি খাই দুপৰীয়া কেতিয়া খাব পাওঁ তাকো গম নাপাওঁ সেইকাৰণে ভাবিলোঁ এইখনৰ পৰা ওলাই দিলোঁ ওলাই দি এতিয়া ভাত বিচাৰি এখন পালোহি জাগিৰটো পাৰ হৈ সেয়াতে এখন সৰু হোটেল সৰু বুলিও ইমান সৰু নহয় কিন্তু ভাতো ইমান ভাল নাপালোঁ কাৰণ ৰাতিপুৱা জল্দিবাজিকৈ বনাইছিল চাগে ইমান মানে ভাল নহয় খাব পৰা বিধৰ ভাত নহয় আৰু ইয়াতো দেখিছোঁ গোটেই সোপা চিনাকি মাষ্টৰ চবেই মানে খাবলৈ সোমাইছে ভাত খাইছে ৰুটি খাইছে কোনোবাই পৰঠা খাইছে এনেকৈ তাৰপিছত আমি ভাত খালোঁ ভাতখিনি খাই লোকচানে হ'ল ৰুটি পৰঠা খোৱাই ভাল আছিলে তাৰপিছত এনেকৈ খাই বৈ লৈ আকৌ এই নেখালি ভাতৰ অৱস্থা দেখি মানে পানী ডালি উপায় নাই মই তেনেকৈ খাই দিলোঁ তাৰপিছত খাই বৈ লৈ ভাবিছোঁ এতিয়া যাওঁ আৰু কিন্তু তাতে বহুত কেইজন শিক্ষকক লগ পালোঁ মই কথা পাতি শুনিছিলে নে বাইদেউজনীয়ে ফোন কৰিছিল যে তাহাঁতি সেই ৰহা পাৰ হৈছেহে তাৰপিছত আমাৰ লগত যে যিকেইজনী আহিম বুলি কৈছিলে সিহঁতে তাৰপিছত এতিয়া বোলে শুনিছে বোলে অনলাইন দিব বোলে এইবিলাক ডিষ্ট্ৰিক্টে হয় নেকি তেনেকৈ কৈছে তাৰপিছত আহি পাই গ'লোহি এয়া যোৰাবাট এনেকুৱা ভিৰ এনেকুৱা জাম মানে কি ক'ম আৰু জামত মই তেতিয়া ভাবিছোঁ আজি যদি কোনোবা পেচেণ্ট আহিছে গুৱাহাটীত কিবা ট্ৰিটমেণ্ট কৰিবৰ কাৰণে তেওঁলোকেতো একদম পূৰা কষ্ট পাইছে এম্বুলেঞ্চ এখন গাড়ী জামত ফচি গ'ল সেই এম্বুলেঞ্চখন ওলাবলৈ ৰাস্তা নাই ইমান এনেকুৱা পৰিস্থিতিত মানে মই ভাবিছোঁ বাপৰে কেনেকৈ মানে এই এম্বুলেঞ্চখন ওলাব আৰু তাত মানে পেচেণ্টে আছিলে ইমান মানে কোনেও ৰাস্তা দিব নোৱাৰে গাড়ী আগলৈও নিব নোৱাৰি পাছলৈও নোৱাৰি ইমান ভিৰ তাৰপিছত আপোনালোকে শুনিছে আগৰ কথাখিনি অনলাইন দিব বুলি ইমান মনটো বেয়া লাগিছে ইমান গৰম বেছি আছিলে এতিয়া যেনেকুৱা গৰম হৈ আছে তেনেকুৱা গৰম আছিলে এনেকুৱা গৰমত দিয়কচোন কেঁচুৱা লৈ বহুত দূৰৰ পৰা মানুহ আহিছে অৱস্থা নাই যিবিলাকৰ কেঁচুৱা আছে কোনোবা প্ৰেগনেণ্ট একদম অৱস্থা বেয়া হৈ আহিছে তেওঁলোকৰ দেখি পেলাই মোৰ নিজৰে বেয়া লাগিছে তাৰপিছত আমাৰ এই অৱস্থা বেয়া হৈ গৈছে তেজপুৰৰ পৰা গৈছোঁ আৰু আমিতো তেজপুৰৰ পৰা গৈছোঁ কিছুমান গোলাঘাট তিনিচুকীয়া এইবোৰৰ পৰা আহিছে ন গাড়ী লৈ তেওঁলোকৰ প্ৰেগনেণ্ট মানুহো দেখিছোঁ মানে হেৰিয়াত গাড়ীত জানেনে যেতিয়া জামত ফচি আছিলোঁ ইমান বেয়া লাগিছে কিন্তু তেনেকৈ যদি এপইণ্টমেণ্ট অনলাইনেই দিয়ে তেনেহ'লে কিয় এনেকৈ মানুহখিনিক ইমান হাৰাশাস্তি দিব লাগিছে ফেচবুকৰ যিটো শিক্ষকৰ গ্ৰুপ আছিলে তাতে লিখিছে বোলে অহাকালিলৈ আপোনালোক সকলো আহিব আৰু এটা ভাল খবৰ আছে একোৱে নেদেখি আৰু মঞ্চলৈ আপোনালোকক স্বাগতম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ধন্যবাদ এইবাৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰিব ধেমাজি জিলাৰ শ্ৰী বিতুপন দাসে তেখেতক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব
এই যে আমাৰ সমিতিৰ বিষয়ববীয়াসকলে মেছেজটো দিছিলে ফেচবুকত সেই মানে ভাল খবৰটো হ'ল যে এপইণ্টমেণ্টখন হাতত নিদিয়ে অনলাইন দিব সেইটোৱে আছিলে কিন্তু এনেকৈ কৈছে যেন আৰু ভাল খবৰ আছে আপোনালোক আহক তেতিয়া গম পাব বুলি সেইকাৰণে সকলো দলে বলে গৈছে আৰু এটা কথা হ'ল তেওঁলোকে এখন লিষ্ট দিছিলে ৰিপৰ্টিং কৰিব লাগে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ সেইখিনিয়ে এইটো হেৰিয়াত মানে নাম্বাৰত এইটো মানুহজনৰ এইজন অফিচাৰৰ ওচৰত আমুক ডিষ্ট্ৰিক্টে আমুকজন অফিচাৰৰ ওচৰত ৰিপৰ্টিং কৰিব লাগে তেনেকৈ বুলি এখন লিষ্ট দিছিলে আমি ৰিপৰ্টিং কৰিবলৈ একদম বিচাৰি ফুৰিছোঁ ৰিপৰ্টিং নকৰিলে কিজানি কিবা হ'ব বুলি একদম বিচাৰি ফোনতো ফোন কৰিছোঁ ফোন ৰিচিভ নকৰে মানে সেইটো এটা মস্ত ডাঙৰ প্লেন গতিকে ৰিপৰ্টিং একো নাই এনেই গৈ পেলাই আৰু যোৱা হ'ল আৰু অহা হ'ল ইমান আছিলে তথাপিও বেয়া নালাগিলে মানে গৰমটো বেছি কাৰণে বেয়া লাগিছিলে মানুহৰ অৱস্থা বেয়া হৈ গৈছিলে পিছত অনলাইন ডাউনলোড হ'ল মোৰ এপইণ্টমেণ্টখন কিন্তু লগৰজনী এপইণ্টমেণ্টখন ডাউনলোড নহ'ল সেইকাৰণে কাহিলীৰ পৰা যাওঁতে আমাৰ ৰাতি হৈ গ'ল আৰু খাবলৈ আমি বহুত দেৰিকৈ সোমাব লগা হৈছে হোটেলত পিছত খাই বৈ লৈ ঘৰমুৱা হ'লোঁ আৰু ভিডিঅ'টো ইমানেই আছিলে শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জয় অসম।